নমস্কাৰ স্বাগতম জনাইছো মই গীতাশ্ৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে ভাৰতবৰ্ষক আত্মনিৰ্ভৰ কৰি তোলাৰ পথত দ্ৰুত গতিত আগুৱাই লৈ গৈ আছে আৰু এই ক্ষেত্ৰত সৰ্বশক্তিৰে যৎপৰোনাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছে MSME মন্ত্ৰণালয়েও আৰু উদ্যম ৰেজিষ্ট্ৰেচন পৰ্টেলৰ জৰিয়তে দেশৰ MSME উদ্যোগসমূহৰ পঞ্জীয়ন কৰাৰ অভিযানো সফলতাৰে আগবাঢ়িছে আৰু আগবাঢ়িছে ক্ষিপ্ৰগতিত এই গোটেই প্ৰক্ৰিয়া যেহেতু অতি সহজ আৰু সম্পূৰ্ণ বিনামূলীয়া সমগ্ৰ ব্যৱস্থাটো এনেকুৱা যে এবাৰ পঞ্জীয়ন কৰাৰ লগে লগে মুহূৰ্তৰ ভিতৰতে সকলোবোৰ চৰকাৰী সা-সুবিধাবোৰ আপুনি উপলব্ধ আপোনাৰ হাতৰ মুঠিতে উপলব্ধ হ'ব পাৰে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো এয়াই হ'ল যে ইয়াৰ বাবে আপুনি কোনো বিশেষ নথিপত্ৰ আপুনি আপলোড দিব নালাগে আমি নেটৱৰ্ক 18 উদ্যম ৰেজিষ্ট্ৰেচনৰ বাবে এই বিশেষ কেম্পেইন চলাই আছো আগে বাঢ়ো ইণ্ডিয়া আৰু আলোচনা কৰিবলৈ আমাৰ হৈতে আছে আমন্ত্ৰিত অতিথিসকল আমি তেওঁলোকক চিনাকি কৰাই দিবলৈ বিচাৰিম আমাৰ হৈতে আছে NK ডমিনিক পিকো এসিস্টেন্ট ডাইৰেক্টৰ MSME DI গুৱাহাটী আপোনাক স্বাগতম জনাইছো অনুষ্ঠানটিলে লগতে আমাৰ হৈতে আছে বদন দেৱ বৰ্মন জেনেৰেল সেক্ৰেটাৰী অল আসাম স্মল স্কেল ইণ্ডাষ্ট্ৰিজ এছ'চিয়েশ্যন স্বাগতম জনাইছো আপোনাক আৰু আমাৰ হৈতে আছে আশিষ দেউৰা অল ইণ্ডিয়া জয়েন্ট জেনেৰেল সেক্ৰেটাৰী লঘু উদ্যোগ ভাৰতী আপোনাকো স্বাগতম জনাইছো আৰু গোটেই আলোচনা আৰম্ভ কৰাৰ পূৰ্বে আসলতে অনুষ্ঠান আমি আৰম্ভ কৰাৰ পূৰ্বে চাই লওঁ আহক বলিউডৰ তাৰকাইনো কি কয় এই গোটেই প্ৰক্ৰিয়া সন্দৰ্ভত हाय मैं हूं श्रुति हासन जिंदगी हो या प्रोफेशनल लाइफ हिट या मिस होता रहता है लेकिन अगर आप MSME उद्यमी हैं और कारोबार में हमेशा हिट रहना चाहते हैं तो उद्यम रजिस्ट्रेशन पर रजिस्टर कीजिएगा और रजिस्ट्रेशन बहुत ही आसान है और कोई डॉक्यूमेंट्स की जरूरत नहीं रजिस्ट्रेशन एक फायदे अनेक আহে আপুনি নিশ্চয় শুনিলে আৰু আহক এতিয়া আমি আমাৰ এই অনুষ্ঠান আৰম্ভ কৰোঁ আমাৰ এই বিশেষ আলোচনা আমি আৰম্ভ কৰোঁ মই প্ৰথমে NK ডমিনিক পিকু ডাঙৰী আপোনাক সুধিবলৈ বিচাৰিম I would like to ask you how MSMEs are playing an important role in the country's economy and why Udyam registration is so important can you just please explain us on that MSME has played a very big role in our economy especially in contributions of in our India's GDP in contributions of employment and in contributions of export from our country and also you see MSME Udyam registrations is important so that all the MSMEs data can be collected and with this data we can make a better better planning and we can have a better policies and with this better policies government can give a better assistance government can give a better support to the MSME units so that they can also get more benefits from the MSME department and central government and they can grow their enterprises It's for their growth. Yeah, for their growth. And for all the facilities to be availed. Okay, thank you so much. I'll be coming back to you again. Ashish Deora apna khudibole bisare. Ami kotha pati aso MSME khondor utornor hoke aru ki dhorone registration koribo pora jay. So in your view, how much benefit the businessmen are getting from this very campaign of the Ministry of MSME? Kiman ha subidha hoy ase businessman hokolor, traders hokolor? যদি আপনি ৰেজিষ্টাৰ কৰে MSME যিমান স্কিম আছে আজি হেতু স্কিমৰ আপনি বেনিফিট লব পাৰিব বি দ্য স্কিম অফ ফাইনেন্স বি দ্য স্কিম অন জেড অন লিন ম্যানুফ্যাকচাৰিং ফৰ এক্সপোৰ্টছ ফৰ মাৰ্কেটিং এসিস্টেন্স যেনেকৈ এক্সিবিশন আছে আমাৰ ইন্টাৰনেশ্যনেল কোঅপাৰেচন আছে ট্ৰেইনিং কৰিব পাৰে ট্ৰেইনিঙৰ টুল ৰুম আছে ট্ৰেইনিং আছে ইহঁতৰ ইনকিউবেশন সেন্টাৰ আছে প্ৰজেক্ট ৰিপৰ্ট কিটা plus you will be able to avail subsidies also like CLCSS like other KVIC schemes जो अपनी normal अपनी हेतु subsidy ना पाए अपनी best interest rate ना पाए अपना MSME registration उद्यम registration होले ये बिलाक अपनी benefit पाए নিশ্চয় আমি কথাখিনি আগবঢ়াই লৈ যাম বদন দেৱ বৰ্মন ডাঙৰীয়া তেখেত সাধাৰণ সম্পাদক অল আসাম স্মল স্কেল ইণ্ডাষ্ট্ৰিজ এছ'চিয়েশ্যন মই আপোনালৈ প্ৰশ্নটো আগবঢ়াবলৈ বিচাৰিম উদ্যম ৰেজিষ্ট্ৰেচনৰ কথা আমি পাতি আছো আৰু দুগৰাকী আৰম্ভ কৰিছে কি ধৰণে কৰিব কেনেকৈ কৰিব এতিয়া এই যেটো আমি লাভ অৰ্জন কৰাৰ যেটো আমাৰ এটা দৌৰ এটা প্ৰতিযোগিতা আমি সকলোৱে লাভ অধিক মুনাফা আমি উপাৰ্জন কৰিবলৈ বিচাৰিম ইন দ্য ৰেচ ফৰ প্ৰফিট এই উদ্যম ৰেজিষ্ট্ৰেচন হেয়াই সঠিক পাথ হ'ব পাৰে নে যে আমি অধিক মুনাফা আমি অৰ্জন কৰিব পাৰো আৰু যি সকলে আসলতে এই ৰেজিষ্ট্ৰেচন কৰা নাই তেওঁলোকক কৰবাত তেওঁলোক পিছ পৰি ৰবগৈ নেকি কি কয় উদ্যম পোৰ্টেলত যদি ৰেজিষ্টাৰ নহয় তেতিয়াহ'লে গভৰ্ণমেণ্টৰ যিবিলাক টেণ্ডাৰ হয়
এই টেণ্ডাৰত ভাগ ল'বও নোৱাৰে তেওঁলোকে নোৱাৰে যদি ৰেজিষ্ট্ৰেশ্যন থাকে তেতিয়াহ'লে তেওঁলোকে এইটোত অগ্ৰাধিকাৰ পৰ্যন্ত পাব চৰকাৰী টেণ্ডাৰবিলাকত নাম্বাৰ 2 উদ্যমত যদি পঞ্জীভুক্ত হয় তেতিয়াহ'লে পঞ্জীভুক্ত হ'লে যিটো বেংকৰ লোন ল'বলৈ সুবিধা হয় ৰেজিষ্ট্ৰেশ্যন থাকিলে আৰু বেংকৰ লোন লোৱাৰ পাছত ইভেন এনেকুৱাও এটা সুবিধা আছে বেংকৰ যিখিনি ইণ্টাৰেষ্ট জেনেৰেল মানে যিটো লোন তাতকৈ আপ টু 1.5% অভাৰ ডেপ্থৰ ক্ষেত্ৰত তেওঁলোকে ইণ্টাৰেষ্ট ছাবচিডিও পাব অৰ্থাৎ আপুনি নিশ্চয়কৈ কথাখিনি শুনি আপুনি উপকৃত হৈছে আৰু যদি আপোনালোকৰ কিবা আৰু অধিক জানিবলগীয়া আছে মই সেই সম্পৰ্কীয় কিছুমান প্ৰশ্ন আৰু আগবঢ়াম মই পিকু ডাঙৰী আপোনাক সুধিবলৈ বিচাৰিম যে entrepreneurs who are already registered on the UAM, so will they also have to be registered on the portal? What is your take on that? And is the previous system, is it still in place? Those who have registered in the UAM has to be migrated from the old registration to Udyam registration. Okay, so is the previous system still in place? No, it's no more in place. It's valid up to 31st March 2022. Okay. So it's no more valid. But then you see those who have this UAM certificates, they can migrate from the Udyam registration portals. From there you can click the migration ports and automatically all your data will be reflected in the portal itself. There some addition information has to be fit and in after the portal, in the portal. Okay. With the previous data, if you want to update those data, you can update. Also at the same time, you can want to add some data, then you can add. Then after that you submit it and you will get a certificate. So it is necessary. Even after we are registered on UAM, it is necessary to be on the portal. Yes, it is necessary. Thank you. আমাৰ আৰু কিছুমান প্ৰশ্ন আছে যে আমি এতিয়া শেহতীয়াকৈ খুব গুৰুত্ব দিয়া হৈছে বৰন্দী বৰ্মন আপোনাক সুধিবলৈ বিচাৰিম there has been discussion over rejuvenation in the MSME sector in the last few years আমি দেখিছো যে বহুখিনি কথা কোৱা হৈছে বা সজাগতাৰ ক্ষেত্ৰত বা নতুন কৈ কিবা কিবি সংযোজন ঘটাই গৈ থকা দেখা গৈছে so do you agree that there has been discussion over rejuvenation in the MSME sector during the last 8 years of the Modi government and how much do you agree বহুত কিবা কিবিটো হৈছে আমি দেখিছোৱে কিন্তু কথাটো হৈছে কি এতিয়া মই উদ্যম ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰতে মই অন্য এটা কথা ক'ব খুজিছোঁ এইটো হৈছে কি যে আমাৰ MSME মানে MSME অফিচ বিশেষকৈ প্ৰত্যেক ডিষ্ট্ৰিক্টত মই জানাত নাই গতিকে MSME ৰেজিষ্ট্ৰেশ্যন এইটো আমাৰ যিটো পৰ্টেলত যাই পেলাই ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে চবৰে কাৰণে সুবিধাজনক নহয় চবে নাজানে এই বস্তুটো পৰ্টেলত গৈ পেলাই উদ্যম ৰেজিষ্ট্ৰেশ্যন কৰাটো বহুতেই এতিয়ালৈকে জনা হোৱাই নাই গতিকে এতিয়া মই ক'ব এইটো খুজিছোঁ যে MSME অফিচতেই সাপোজ এতিয়া গুৱাহাটীৰ কাৰণে আমাৰ MSME অফিচ এটা আছে তেওঁলোকে যদি এটা এণ্টাৰপ্ৰেনাৰবিলাকৰ কাৰণে এখন টেবুল এখন ৰাখে ফৰ অনলি ফৰ ৰেজিষ্ট্ৰেশ্যন প্ৰত্যেক ডিষ্ট্ৰিক্টত DIC আছে ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি চেণ্টাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টত আছে সেই DIC অফিচতে যদি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মানে MSME তাতে যদি এটা ফেচিলিটি দি দিয়ে যে এইটো অকল উদ্যম ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এইটো এটা ছেকশ্যন আমি এখন টেবুল দিছোঁ এই ডিষ্ট্ৰিক্টত যিমানখিনি আহে নতুন উদ্যমী আহে তেওঁলোকে ইয়াত কৰিব পাৰিব যিবিলাক জানে তেওঁলোকে নিজকে কৰিব বেলেগ কথা যি কোনোবা হয়তো কেফেত গৈ পইচা দি পেলাই কৰিব পাৰে দেট ইজ ছেপাৰেট ইছ্যু মই কৈছোঁ কি যিবিলাকে পইচা খৰচ কৰিব নোখোজে বা নোৱাৰে যিবিলাকত এইটো নিজৰ ফেচিলিটি নাই তেওঁলোকে DICত আহি পেলাই যদি এইটো কৰে MSME যদি এই সুবিধাটো যদি DICটো দিয়ে প্লাছ MSME নিজেও যদি কৰে সেইটো দেট উইল বি ভেৰি ফ্ৰুটফুল ফৰ দ্য মানে আপকামিং এণ্টাৰপ্ৰেনাৰ ভাল এটা কথা হ'ব খুব সুন্দৰ পৰামৰ্শ এটা তেখেতে আগবঢ়াইছে আৰু মই এই পৰামৰ্শ কথাতে মই আগবাঢ়িম দেউৰা ডাঙৰীয়াৰ ওচৰলৈ যে ডু ইউ থিংক দেট দ্য উদ্যম ৰেজিষ্ট্ৰেশ্যন থিং ইজ গোয়িং ইন দ্য ৰাইট ডিৰেকশ্যন সঠিক পথত গৈ আছেনে আপুনি লাগি থাকে আপুনি বিভিন্নজনৰ সৈতে কথা পাতে আৰু যদি আপুনি ভাবে যে আৰু ইম্প্ৰুভমেণ্টৰ কাৰণে আৰু কিবা ছাজেশ্যনছ দিবলগীয়া আছে তেনেহ'লে সেই ইম্প্ৰুভমেণ্টৰ ছাজেশ্যনছখিনি আপোনাৰ কি ধৰণৰ হ'ব Udyam registration is actually going in the right way and it should improve. Janeka Borman Dangoria koise ki etu DIC involve hobo lage MSME logot sobe
তাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ৰেজিষ্ট্ৰেশ্যনৰ কি বেনিফিট আছে যেনেকৈ আপুনি খুজিছে কি কি বেনিফিট আছে আমি জনাই আছোঁ সেই হেল্প ডেস্কটো বেনিফিট কেইটা জনাব লাগে সিহঁতক কি এইটো আমাৰ বেনিফিট সেইটো আমাৰ ৰেজিষ্ট্ৰেশ্যন হ'লে আপোনাৰ ফাইনেন্সত ইমান হেল্প হৈ যাব আপুনি যদি আপোনাৰ মাৰ্কেটিং এছিষ্টেঞ্চ লাগে আপোনাৰ মাৰ্কেটিং এছিষ্টেঞ্চটো পাব এই উদ্যম ৰেজিষ্ট্ৰেশ্যনৰ পাছত আপুনি গোটেই ৱৰ্ল্ডটো আপোনাৰ কাৰণে খুলি যায় সেইবিলাক হেল্প ডেস্কৰ পৰা জনাব লাগিব আৰু আমি এতিয়ালৈকে একৰ্ডিং টু টোটেল ডাটা অল ইণ্ডিয়া যিমান ৰেজিষ্ট্ৰেশ্যন আছে অসমত 1,05,000 ৰেজিষ্টাৰ্ড হৈছে তো ইউনিটছ আৰ বহুত বেছি এতিয়াও উই হেভ নট টাচ দ্য ৰিকুইজিট ৰেজিষ্ট্ৰেশ্যন তো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত মানুহে গম পাব কি আমাৰ কি কি বেনিফিট আছে ৰেজিষ্ট্ৰেশ্যন কৰা মানুহে গম নাপায় কি আমাৰ কি কি বেনিফিট আছে সেইটোৱে এটা কথা কিন্তু এই যেনেকা বৰ্মনদাৰে ভাল ক'লে কি DIC আৰু MSME শুড বি ফেলিচিটেটিং এজেঞ্চিজ দে শুড ইনফৰ্ম the registered MSMEs that what benefits are there and how you can use it. This is the future of India anyways. Sure. Pico Dangoria, I'll ask you one more question. That despite of all the efforts, they have spoken about how things can be made easy, and it is of course easy, and they have elaborated on that. But if we say that if somebody is hesitant, if somebody has still not registered himself, so despite of all the efforts the government is putting, despite of all the efforts an MSME entrepreneur, if he doesn't register himself, so if specifically you can say that what is the loss to him? Well, you see, now and at the initial, one may think that he may not require the help of the government, but then one way or other, when they do the business, they had to face, okay, maybe delay payment, or maybe financial assistance, or maybe marketing support, one way or other they need. And when they want that kind of facilities without registration, they cannot get the assistance or help from the government side. So only after you register yourself in Udyam registrations, you will be recognized as a MSME enterprise and entrepreneur, and you will get the assistance, the benefits or supports from the MSME schemes. Okay, thank you for elaborating us. We'll continue with that discussion. But আমি যিখিনি কথা পাতি আছো যে কি ধৰণে আপুনি ৰেজিষ্টাৰ কৰিব বা কি ধৰণে আপুনি সুবিধাখিনি লাভ কৰিব পাৰিব আৰু তেনেকুৱা ধৰণৰ প্ৰশ্ন মোৰ বহুকেইটা আছে সেইখিনি সুধিম মই আমাৰ অতিথিসকলক আৰু লগতে আপুনিও নতুন নতুন কথা নিশ্চয় কিছু জানিব পাৰিব আমাৰ এই নেটৱৰ্ক 18ৰ এই বিশেষ ইনিচিয়েটিভ স্পেচিয়েল কেম্পেইন আগে বাঢ়ো ইণ্ডিয়া আমি অব্যাহত ৰাখিম সময় এইখিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ আমাৰ এই বিশেষ অনুষ্ঠান আগে বাঢ়ো ইণ্ডিয়া আমাৰ এই বিশেষ কেম্পেইনৰ মাজলৈ আমি কথা পাতি আছো MSME খণ্ডৰ উত্তৰণৰ হকে আৰু বিগত যিখিনি সিদ্ধান্ত লোৱা হৈছে কি ধৰণে আপুনি লাভান্বিত হ'ব পাৰিব উদ্যম ৰেজিষ্ট্ৰেশ্যন আপোনাৰ বাবে কিমান জৰুৰী এই গোটেইখিনি কথা আমি পাতি আছো আৰু মই সুধিব বৰ্মন ডাঙৰীয়া মই আপোনাক এই প্ৰশ্নটো আগবঢ়াম লাষ্ট 8টা বছৰে খাদী আৰু ভিলেজৰ এই গোটেই খণ্ডটোত আপুনি কিমান উন্নতি হোৱাটো দেখিছে কিমান প্ৰগ্ৰেছ হোৱাটো দেখিছে প্ৰগ্ৰেছটো অলমোষ্ট নোহোৱা নহয় প্ৰগ্ৰেছ হৈছে কিয়নো আমি খাদী বৰ্ডৰ অকল খাদীতে থকা নাই এতিয়া আৰু খাদী বৰ্ড যেটো আমি যেটো আমরা সাধাৰণতে যেটো বুজি পাওঁ খাদী বৰ্ড বুলি ক'লে খাদী বুলি আমাৰ ধাৰণা সেই ধাৰণাত এতিয়া খাদী বৰ্ড সেইটো ধাৰণাত এতিয়া মই যিমান জানো এইটো নাই খাদী বৰ্ডো মডাৰ্নাইজ হৈ গৈছে এতিয়া আপুনি খাদী বৰ্ডৰ চাওক খাদী বৰ্ডৰ যিবিলাক কাপোৰ আগতে আমি দেখিছো অকল ফ্লেগ বিক্ৰী কৰে বা অন্য ধুতি বা এনেকুৱা গামোচা বা সেইটোত বাহিৰেও এতিয়া খাদী বৰ্ডতো আমি দেখিছো কিছুমান মডাৰ্নাইজ হৈ গৈছে যিবিলাক খাদী বৰ্ডৰ যিখিনি প্ৰডাক্ট আনকি শ্বৰুমত বিক্ৰী হৈ আছে Agbari bahut goise. Agot ko poriborton hoise. Isha tanahole I'll have to ask Mr. Pico that what if you can tell us more about the Prime Minister's Employment Generation Program and its achievements lately. If you can say a few more steps if it's been taken to our viewers, if you can elaborate on that. This Prime Minister Employment Guarantee Program, basically this program is designed for generating the employment in our economy. And this is basically for the rural, means emphasize more on this new business setup. For this, you'll get subsidies of 15% in urban area and 25% in the rural area. And for SC, ST and women entrepreneurs, they will get 35% subsidies in the rural area. Okay, thank you for your
ভিউজ পদন বৰ্মন ডাঙৰীয়া আপোনাক আৰু এটা প্ৰশ্ন সুধিম যে আপোনাৰ চৰকাৰৰ পৰা আপোনাৰ এক্সপেক্টেশনছ কি আছে আমি কথাখিনিতো আমি পাতি আছো ক'ত আৰু অকমান সুবিধাজনক কৰি দিব পাৰি আপোনালোকে কৈছে ইতিমধ্যে কিন্তু যদি মই সুধো এক্সপেক্টেশনছ আৰু চৰকাৰৰ পৰা কি আছে চৰকাৰৰ পৰা এক্সপেক্টেশনটো বহুতে কৰা যায় যে আগতেতো আমাৰ এনেকুৱা ষ্টেট গভৰ্ণমেণ্টৰো আছে এটা সুবিধা আছে যে সাবসিডি দিয়া 30% সাবসিডি সেন্ট্ৰেল গভৰ্ণমেণ্টৰো আছিলে স্কিমটো যিটো স্কিম আছিলে স্কিমটো টাৰ্মো চেঞ্জ হৈ গ'ল নতুনকৈ আমাৰ নৰ্থ ইষ্টাৰ্ণ ইণ্ডাষ্ট্ৰিয়েল পলিচি যিটো আছিলে সেইটোও বন্ধ হৈ গ'ল আমাক এটা ইণ্ডাষ্ট্ৰিয়েল পলিচি লাগে এমএছএমই পলিচি এটা খুব সোনকালে আমাক লাগে যিটো কাৰণে আমাৰ এতিয়া নতুন এণ্টাৰপ্ৰেনিয়ৰবিলাকে মানে কি আকৰ্ষিত হয় যে মই এণ্টাৰপ্ৰাইজ এটা খুলিম বা কিবা এটা ব্যৱসায় মই কৰিম যিটো কাৰণে মই চৰকাৰৰ পৰা মই এইটো সুবিধা পাম এই ধৰণৰ কথা আৰু হ'লে ভাল হয় আৰু চৰকাৰৰ পৰা এইখিনি আপোনাৰ ডেফিনেটলি এইখিনি চৰকাৰ সেইখিনি আমি এক্সপেক্ট কৰিম আৰু এটা মই কথা এটা মই কওঁ যে এই বেনিফিটৰ কথা যে অকণমান আগতে সুধিছিলে মোক এইটোৰ কাৰণে কিন্তু আমাৰ ISO যদি যিবিলাক কোম্পানীয়ে ISOৰ কাৰণে যাব খোজে ISO চাৰ্টিফিকেট ল'ব যাওঁতে যিখিনি টকা পইচা খৰচ হয় তাৰো কিন্তু এটা পাৰ্চেণ্টেজ হেৰি কৰিব পাৰে ক্লেইম কৰিব পাৰে ফৰ ৰিম্বাৰ্চমেণ্ট ট্ৰেডমাৰ্কৰ কাৰণে যিখিনি খৰচ হয় সেইখিনিও তাৰ এটা পাৰ্চেণ্টেজ মানে ৰিম্বাৰ্চৰ কাৰণে হেৰি কৰিব পাৰে কিন্তু ৰেজিষ্টাৰ হ'ব লাগিব ৰেজিষ্টাৰ ইজ মাষ্ট ৰেজিষ্টাৰ্ড হ'ব লাগিব মই সেইটো কথাকে সেইকাৰণে ক'ব খুজিছোঁ মই যে যদি উদ্যমৰ ৰেজিষ্ট্ৰেশ্যনটো হয় তেতিয়াহ'লে এই বেনিফিটবিলাকো আমাৰ উদ্যমীবিলাক পাব So what would you like to say to the MSME entrepreneurs? Apni koise je why they should register ki subidha pabo. So what would be your advice? Ki poramorkho teolukok agborhabo ba ki kobo teolukok? Uthi oha hoyto bahut aru teoluke bhabi ase hoyto je moi ei dhorone industry eta khuli mene koi agbarhim. Any entrepreneur first thing ki koribo bisare hotok jeneka ami jodi kiba business koribo bisaru to first heote clarity hobo lage what product or what thing I should do, and first thing come in their mind is how we'll get finance, what infrastructure, what facility we'll get. So Udyam is first step to go forward in that ki whatever facility government is giving they will come to know, finance they will get at the lower rates, financial schemes they will get. So there are many schemes they will come to know with this registration. Apni aag bharok facility bahut ase নিশ্চয় খুব সুন্দৰ কৈ পৰামৰ্শখিনি আগবঢ়াইছে চাওক তেখেতে Mr. Piku he has elaborated on what can be done and how can even we can export things now so that because now so many products of the MSMEs are being exported so what are the special facilities that are being provided by the central government by the center I mean in terms of export since many of the products are now being exported increasingly it has been seen an increasing trends. Yes, of course. We have got a exporting facility in this one divisions, or I should say, sessions. Okay, and they always give the guidance how to export, and if they are going to export, then what are the facilities you will be getting for subsidies, export subsidies, or export support, or whatever. বৰদেৱ ডাঙৰীয়া কি ক'ব শেষত আপোনাৰ পৰা সামৰণি মন্তব্য কি থাকিব উদ্যম পৰ্টেলত বাহিৰৰ কথা এটা মই ক'ম এইটো খুব ইম্পৰ্টেণ্ট কথা এটা ঠিক আছে সেইটো হৈছে আমাৰ MSME যিখন মানে হেৰি মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজৰ যিখন মানে কি এক্ট মই সেইখনৰ কথাকে ক'ম অলপ তো আমাৰ এই যিটো মাইক্ৰ ইণ্ডাষ্ট্ৰীৰ লগত SSI স্মল স্কেল ইণ্ডাষ্ট্ৰী আৰু মিডিয়াম ইণ্ডাষ্ট্ৰী ডিফাৰেন্সটো বহুত বেছি মানে কেপিটেল ইনভেষ্টমেণ্ট যিটো আছে এই ডিফাৰেন্সটো বহুত বেছি এই ডিফাৰেন্সটোৰ কাৰণে মাইক্ৰ ছেক্টৰে স্মল ছেক্টৰ আৰু মিডিয়াম ছেক্টৰৰ লগত কম্পিট কৰাটো জাষ্ট কোৱাইট ইম্পচিবল MSME যিখন এক্ট MSME এক্টৰ মাইক্ৰ ছেক্টৰৰ এখন বাহিৰত লৈ আহিব লাগে মাইক্ৰ ছেক্টৰৰ কাৰণে টোটেলি এখন বেলেগ পলিচি লাগে যে যদি মাইক্ৰ ছেক্টৰৰ কাৰণে যদি এখন বেলেগ পলিচি যদি হয় বেলেগ যদি এক্ট হয় তেতিয়াহ'লে আমাৰ মাইক্ৰ ছেক্টৰৰ যিবিলাক এণ্টাৰপ্ৰেনিয়ৰ আছে সুন্দৰকৈ চলিব পাৰিব কাৰ লগত কম্পিটিশ্যন নাই মাইক্ৰ থাকিব স্মল আৰু মিডিয়ামটো বেলেগ হৈ যাওক এইটো হ'লে মই ভাবোঁ বহুত ডাঙৰ সুবিধা এটা হ'ব মাইক্ৰ ছেক্টৰৰ কাৰণে নিশ্চয় খুব সুন্দৰ পৰামৰ্শ এটা আপুনি আগবঢ়াইছে দেউৰা ডাঙৰীয়া এনি ফাইনেল কমেণ্ট ফ্ৰম ইউ ফৰ মইতো এইটো ক'ব বিচাৰিছোঁ কি ফৰ আত্মনিৰ্ভৰ ভাৰত যি আমাৰ প্ৰাইম মিনিষ্টাৰ ছাৰে কৈ থাকে
Atmanirbhar Bharat is for India. Jodi MSME sector is the backbone of it. Jodi ami Atmanirbhar Bharat banabo bicharu, MSME sector to strengthen hobo lagibo. Aru amar micro and small industries basically strengthen hobo lagibo kyo hote 95% still in India. Dhanyabad. And the final comment from you, Mr. Dominic Pico. Okay, I would request all the entrepreneurs who have who does not yet registered in the Udyam registration. I would appeal them to come forward and register themselves and avail the government schemes, and they can make more business out of that, and they can get all kinds of assistance from the government side and avail all these assistance supports from the government side. For this, once again I appeal to come forward and register yourself in Udyam registration and have it done. ধন্যবাদ আমাক এখিনি সময় আপোনালোকে দিলে আৰু খুব গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকে আগবঢ়ালে আমাৰ দৰ্শকসকলৰ বাবে ধন্যবাদ আমাক এখিনি সময় দিলে আৰু অনুষ্ঠানত ভাগ লোৱাৰ বাবে এয়া আছিল আমাৰ বিশেষ কাৰ্যসূচী নিউজ 18 নেটৱৰ্কৰ আমাৰ এই বিশেষ অনুষ্ঠান এমএসএমই খণ্ডক লৈ আগে বাঢ়ো ইণ্ডিয়া কি ধৰণে আপুনি উদ্যম ৰেজিষ্ট্ৰেচন কৰিব লাগে পৰ্টেলত ৰেজিষ্ট্ৰেচন কৰিব পাৰে আৰু কি ধৰণে আপুনি লাভান্বিত হ'ব পাৰে আৰু আমি আশা কৰিছো যে যিসকলৰ এই এমএসএমই খণ্ড যিসকল জড়িত যিসকলে ব্যৱসায় কৰি আছে তেওঁলোক লাভান্বিত হওক আৰু তেওঁলোকে এই কেম্পেইনৰ জৰিয়তে যিখিনি আপোনালোকে সুবিধা তেওঁলোক আপুনি ইনফৰমেশন লাভ কৰিছে তথ্য লাভ কৰিছে আপোনালোকৰ উন্নতি হওক কিয়নো সঁচা অৰ্থত ক'বলৈ গ'লে যি এমএসএমই খণ্ড তেওঁলোকে কৈছে যে এটা বেকবোন হিচাপে লৈ আত্মনিৰ্ভৰ ভাৰতৰ আমি এখন সপোন দেখিছো আমি আশা কৰিছো যে আপোনালোক লাভান্বিত হৈছে আৰু সেই ধৰণে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি নিজকে আপোনালোক আগুৱাই যাব পাৰিব আৰু নেটৱৰ্ক 18 ৰ 700 মিলিয়ন ভিউৱাৰ্ছে দৰ্শকে আমাৰ এই কেম্পেইন আগে বাঢ়ো ইণ্ডিয়াৰ জৰিয়তে বিভিন্ন ভাষাত আপোনালোক জড়িত হৈ পৰিছে আমি আশা কৰিছো যে আপোনালোকৰ উন্নতি এই ধৰণে উন্নতিৰ পথত আপোনালোক দপদপে আগবাঢ়ি যাওক ইয়াৰে সৈতে অনুষ্ঠান সামৰিম নমস্কাৰ